বুধবাৰে গহপুৰত মুখ্যমন্ত্ৰীয়ে কৈছিল লুৰিণজ্যোতি গগৈৰ নেতৃত্বত 5জন শ্বহীদৰ মৃত্যু হ'ল ভুৱা কথা যে কা আহিলে 2 কোটি মানুহ আহিব এতিয়া এই 5জন শ্বহীদক জীৱন কোনে দিব ইলেকশ্যনত তেওঁ হাৰা জিকা বাদ দিয়ক ইলেকশ্যন হোৱাৰ পিছত মই তেওঁৰ ঘৰত চিঠি লিখিম যে আপুনি 2 কোটিৰ হিচাপটো দেখাওক উভতি ধৰিলে বিধায়ক অখিল গগৈয়ে লুৰিণজ্যোতি গগৈয়ে বা আমাৰ কা আন্দোলনকাৰীসকলে কোনো মানুহক শ্বহীদ কৰা নাই শ্বহীদ কৰিছে অসম পুলিচে হত্যা কৰিছে অসম পুলিচে কিন্তু কালিৰ দিনটোৰ প্ৰথম কথাটো হ'ল যে কালি কা আন্দোলনত মৃত্যু হোৱাসকলক শ্বহীদ বুলি কোৱা প্ৰথম স্বীকৃতি প্ৰদান কৰিলে আৰু সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক প্ৰথমতে দাবী জনাওঁ যে এই 5জন শ্বহীদক স্বীকৃতি দি তেওঁলোকক পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব ক্ষমা খুজিব লাগে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰি কা আইন বাতিলৰ যুক্তি অখিল গগৈৰ কাৰ জৰিয়তে 15 পৰা 20 লাখ বিদেশী নাগৰিকে লগে লগে নাগৰিকত্ব পাব নাগৰিকত্ব পোৱাৰ সুবিধা লাভ কৰিব আৰু বাংলাদেশত থকা 1,70 লাখ বাংলাদেশী হিন্দু নাগৰিকে ইয়াতে নাগৰিকত্ব পাবৰ কাৰণে ইয়ালৈ অহাৰ সুবিধা লাভ কৰিব আমাৰ 5 শ্বহীদৰ হত্যাকাৰী হ'ল বিজেপি চৰকাৰ সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই আমাৰ 5জন শ্বহীদক হত্যা কৰিছে গতিকে তেওঁলোকে ক্ষমা বিচাৰিব লাগে আৰু যদি কাৰ জৰিয়তে কোনেও নাগৰিকত্ব নাপায় বিদেশীয়ে যদি নাগৰিকত্ব নাপায় তেতিয়াহ'লে কাখন বাতিল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাৰ চালাকি কথা বন্ধ কৰিব লাগে পিছে মুখ্যমন্ত্ৰীৰ মতে ক্ষমা খুজিব লাগে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়েহে 2 কোটি মানুহ সোমাব বুলি মুখ্যমন্ত্ৰীয়ে কৈছিল নে অখিল গগৈয়ে কৈছিল ট্ৰাকে মানুহ আহি আছে বুলি লুৰিণজ্যোতি গগৈয়ে কৈছিল নে মুখ্যমন্ত্ৰীয়ে কৈছিল এটা ক্ষমা কোনে খুজিব অসমৰ মানুহে কথাটো কওক ট্ৰাকবিলাক এনেকুৱা কৈছিল যে বাগানৰ মাটিত সোমায়ে যাব ট্ৰাক ৰেডি হৈ আছে বাংলাদেশ বৰ্ডাৰ পাৰ কৰিলেই ট্ৰাকে মানে এই কথাটো কোনে কৈছিল মুখ্যমন্ত্ৰীয়ে কৈছিল নে অখিল গগৈয়ে কৈছিল নে লুৰিণজ্যোতি গগৈয়ে কৈছিল 5জন শ্বহীদ ৰাস্তাততো নোলালেহেঁতেন এই ধৰণৰ আৱেগিক কথাৰ কাৰণেহে ওলাইছিল ৰাস্তাত গতিকে তেওঁলোকৰ মৃত্যুৰ নৈতিক দায়িত্ব ল'ব লাগিব আৰু নহ'লে মই কেনেকৈ দায়িত্ব লোৱাব লাগে ইমানখিনিতো মই জানো নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক অখিল গগৈৰ বাকযুদ্ধই দিনে সলাইছে ৰূপ দিনে সলনি হৈছে বিষয় দিনে বাঢ়িছে চোক এতিয়া এই বাকযুদ্ধই ভৱিষ্যতে কি ৰূপ লয় সেয়াহে হ'ব আকৰ্ষণীয় ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম